হয় চাওক এবিধ অতিকৈ অনিষ্টকাৰী মাছৰ কথা ক'ব ওলাইছোঁ। সেয়া হৈছে ক্ৰক'ডাইল কেটফিছ। এইবাৰ বহিৰাষ্ট্ৰত নহয়, এইবাৰ অসমৰ গুৱাহাটীৰ যি বশিষ্ঠ বাহিনী নৈ আছে, এই বাহিনী নৈত পোৱা গৈছে বহুকেইটা ক্ৰক'ডাইল কেটফিছ। আৰু অতিকৈ অনিষ্টকাৰী এইবাবে কৈছোঁ যে এই মাছবোৰৰ বাবে আচলতে আমাৰ অসমৰ যিসমূহ থলুৱা নদীত যিসমূহ থলুৱা মাছ আছে, অৰ্থাৎ লোকেল মাছ আছে, এই মাছসমূহ কিন্তু বিপদৰ সন্মুখীন হ'ব লগা হয়। আৰু এয়া কোনো বহিৰাজ্যৰ বা বহিৰাষ্ট্ৰৰ নদী নহয়, এয়া হৈছে মহানগৰীৰ গুৱাহাটীৰ যি বশিষ্ঠ বাহিনী নৈ আছে, এই বাহিনী নৈ। আৰু এফালৰ যদি দৃশ্য দেখাওঁ, এটা চৰিয়াত মাছ আছে। কিছু সময় পূৰ্বে আমি আন এখন স্ক্ৰীণত এই মুহূৰ্তত দেখুৱাই আছোঁ যে কিছু সময় পূৰ্বে আমি যি নদী দেখুৱালোঁ, এই নদীটোতেই এই জাল মাৰি এই মাছসমূহ উঠাই অনা হৈছে। এই মাছ আচলতে এজন লোকে যদি এটা মাছ দাঙি দিয়ে, মই ক'ব পাৰিম এই মাছটো আচলতে আপোনালোকে হয়তো কিছু লোকে NKTVৰ কিছু দৰ্শকে দেখিছে, কিছু দৰ্শকে হয়তো দেখা নাই। এয়া চাওক মাছ, এয়া আমাৰ কোনো থলুৱা মাছ নাইবা আমি যিসমূহ মাছ খাওঁ, যিসমূহ চালানী মাছ খাওঁ, সেই মাছ নহয়। এয়া আকাৰ আকৃতি সম্পূৰ্ণৰূপে বেলেগ, সম্পূৰ্ণৰূপে পৃথক আৰু সম্পূৰ্ণ অনিষ্টকাৰী এজন লোক আছে। মই তেওঁৰ সৈতে কথা পাতিব বিচাৰিম। যিহেতু আপোনালোকে অনিষ্টকাৰী বুলি কৈছে, এই মাছটো আচলতে ক'ত পায়, কিয় আৰু কেনেধৰণৰ অনিষ্টকাৰী? চাওক, নমস্কাৰ, NKTV নহয় জানো আপুনি? হয়, এই আপোনাৰ মই এইটোৱে ক'লোঁ, আমি ইয়াত মাছ দেখি পেলাই আমি বেলেগ মাছ ভাবি পেলাই জাল এখন আনি পেলাই মাছটো মাৰিবলৈ ধৰিলোঁ। মাছটো ধৰোঁতে এই মাছটোৱে আহিলে। সেই মুহূৰ্ততে মই দুদিনৰ আগত মোৰ এটা নলবাৰী ফিচাৰী অফিচৰ মানুহ এজন চিনাকি আছিলে। তেওঁৰ লগত কথা পাতিলোঁ। তেওঁ আন্ধেৰী ফিচাৰী ডিপাৰ্টমেণ্টৰ লগত কথা পাতিলে। তেওঁ ক'লে একদম ডেঞ্জাৰাছ ফিছ এইটো ইংৰাজীত কয় ক্ৰক'ডাইল কেটফিছ আপোনাৰ, যিটোৱে মাছৰ পোনা 5 কিলোমিটাৰ যোৱালৈকে ঘ্ৰাণ শক্তি আছে তাৰ। এইজনক গোটেই বেলেগ মাছৰ পোনা খাই শেষ কৰি দিব তেওঁলোকে। আৰু দ্বিতীয়তে এই মাছটো অলৰেডি মই ফোন কৰাৰ লগে লগে ধৰি লওক এই তেওঁলোকৰ মানুহ আহি মুম্বাইৰ পৰা ৰাতিপুৱা 5টা বজাত মানুহ আহি অলৰেডি মোৰ এইটো কালেক্ট কৰি লৈ জীয়াই লৈ গৈ ৰহা মীন মহাবিদ্যালয়লৈ লৈ গৈছে আৰু মুম্বাইলৈও তেওঁলোকে পঠিয়াইছে। তাৰমানে আপোনাৰ তেওঁলোকে কৈছে এইটো খোৱা উপযোগী নহয়, যিমান হৈছে এখন দেশ শেষ কৰিছে। তেওঁলোকে কোৱা মতে এইটো প্ৰচুৰ পৰিমাণে পোৱা যায় বোলে বেংগলত, অসমত, যিটো কাৰণে গোটেই নদীবিলাক বাতাবৰণ ধ্বংস হৈ গৈছে। আমি লোকেল মাছ মানুহে খাব নোৱাৰা হৈ গৈছোঁ। মই জনাত সেইখিনিয়ে। লোকেল মাছবিলাক খাই শেষ কৰে নে? তেওঁলোকৰ মাজত কিবা একো নাই, লোকেল মাছ তেওঁলোকে খাই কণী চণী খাই শেষ কৰি দিয়ে। মানে আমাৰ আকৌ পপুলেশ্যনটো বা প্ৰডাকশ্যনটো ক'ৰ পৰা হ'ব? তেওঁলোকে এইটো খাই শেষ কৰি দিয়ে। আমি জনাত তেওঁৰ পৰা মই নিমিত জ্ঞান লৈ পেলাই যিখিনি তেওঁলোকৰ পৰা জানিব পাৰিছোঁ। আপোনালোকৰ বহুতখিনি আমাৰ অসমৰ বৈজ্ঞানিক আছে, বহুতখিনি মানুহ আছে, তেওঁলোকে এইটো চাই মেলি এইটো ৰিচাৰ্চ কৰক। মাছটো যদি কিবা কালেক্ট কৰিব লাগে আহক, বশিষ্ঠ 1 নং বশিষ্ঠ নদীত য'তেই মাৰে জাল ত'তেই মাছ পাব। কিমান ডাঙৰ হয় বুলি কৈছে তেওঁলোকে? তেওঁলোকে জনামতে এইটো ডাঙৰ 1.5 কেজি 2 কেজিলৈকে হয়, তাৰ ওপৰত ডাঙৰ নহয়। কিন্তু তেওঁলোকে কোৱা মতে কিন্তু সেই 1.5 কেজি হওঁতে তেওঁলোকে কমচে কম আমাৰ লোকেল কণী, মাছৰ কণী খাই ধ্বংস কৰি দিব। ক'ৰ পৰা আহিল বা কোনোবাই এনেকে ৰোপণ কৰিলে নেকি? সেইটো একো গম নাপাওঁ। আমি জনাত দেখিছোঁ আৰু লগে লগে খবৰ পৰিছোঁ আপোনাৰ। আৰু কিবা কাৰণে ধৰি লওক কোনোবাই যদি দুষ্ট চক্ৰই যদি ক'ৰবাত মানে একুৰিয়ামত ৰাখি পেলাই যদি পেলাই দিছে, সেইটোও নাজানো ধৰি লওক। কিন্তু বিশেষকৈ এনে জ্ঞান সীমিত, তথাপিতো এই মাছটো বাংলাদেশতো বহুতখিনি বোলে ধ্বংস কৰিছে, এইবিলাক জনা হৈছে আজিৰ দিনটোত। ময়ো ভাবিলোঁ এইখিনি কি বাতাবৰণ কিবা শেষ হওক, মানে আমাৰ অসমৰ এইবিলাক জীৱবিলাক শেষ নকৰক, সেইটো কাৰণে আপোনালোককো খবৰ দিলোঁ। আৰু এই ক্ষেত্ৰত মই প্ৰশাসনিক দিশত এতিয়ালৈকে বশিষ্ঠ থানাৰ ওচৰতে মই জনোৱা নাই। কিবা জনাব লাগে যদি আপোনালোকেই এইখিনি কৰিব। আমি যি সহায় কৰিব লাগে চব কৰি মাছ ধৰিব লাগে যদি। হয়, নিশ্চয়কৈ। চাওক, দুবাৰ জাল মাৰিছে আৰু দুবাৰ জাল মাৰোঁতেই আচলতে এই চৰিয়াটো ভৰ্তি হৈ গৈছে। আৰু তাৰ পৰাই অনুমান কৰিব পাৰি কেনেধৰণৰ কিমান দ্ৰুতগতিত আচলতে কিমান দ্ৰুতগতিত তেওঁলোকৰ বংশবৃদ্ধি হয়, সেয়া লক্ষণীয়। আৰু মোৰ পিছফালে থকা যি বশিষ্ঠ নৈ, এই বশিষ্ঠ নৈত কিছু সময় পূৰ্বে তেওঁলোকে জাল মাৰিছিল আৰু জালত এনেদৰে আমি ইতিমধ্যে আন এখন স্ক্ৰীণত দেখুৱাইছোঁ সেই জাল মৰাৰ দৃশ্য। আৰু জালত এবাৰতেই প্ৰায় 20ৰ পৰা 25টাকৈ মাছ উঠি আহিছে। আৰু এই নদীটোত যদি পুনৰ জাল মাৰে, পুনৰ কিন্তু এই অনিষ্টকাৰী মাছসমূহ আছে। এই সমগ্ৰ বিষয়টো এতিয়া মীন বিভাগে কেনেদৰে লয়, প্ৰশাসনে কেনেদৰে লয়, সেয়া লক্ষণীয় হ'ব। আমি NKTVৰ জৰিয়তে, NKTV দৰ্শকসকলৰ জৰিয়তে, NKTVৰ জৰিয়তে আমি প্ৰশাসনলৈ তথা মীন বিভাগলৈ এই বাতৰি প্ৰেৰণ কৰিলোঁ। তেওঁলোকে এই বিষয়ে কেনে ব্যৱস্থা লয়, নহ'লে এনেধৰণৰ যি তেওঁলোকে হয়তো কিছু ভুল হ'ব পাৰে, কিন্তু সীমিত সংখ্যক জ্ঞানেৰে তেওঁলোকে মীন বিভাগৰ লগত কথা পাতি যিখিনি তথ্য আমাক যোগান ধৰিছে যে অতিকৈ অনিষ্টকাৰী মাছ, প্ৰায় 130ৰ পৰা 135টা দাঁত থাকে এই মাছৰ। আৰু এই মাছে
প্ৰায় বিশেষকৈ থলুৱা মাছসমূহ যি আমাৰ লোকেল মাছ আছে সেই থলুৱা মাছৰ কণী খাই থলুৱা মাছসমূহ ধ্বংসৰ গৰাহলৈ ঠেলি দিছে এই মাছে আৰু পৰৱৰ্তী সময়ত মীন বিভাগে বা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব।